Ravi na rukhiba. Kya single lagi? Spot to jot gos pori ase rasta nai yar agot yar pora keneke ulai jao karon ekdom jongholor majot ami eta ekhon gari fusi asu kusida manu kusida yat ami ekhon gari re gos khini tani rasta clear koribo chesta kori asu আজি আমি এটা বিশেষ ভিডিও কৰিব আহিছো আৰু হেইটো হল জিমনি আৰু জিমনিৰ লগত কৰিম অফ ৰোডিং সব কিমান গাড়ী আছে জিমনি আৰু আমি আটাই বিলাকৰ লগত কৰিম অফ ৰোডিং কিমান বেছি অফ ৰোডিং কৰিব পাৰো চাও আহক আজি বেছি কথা নকও আমি খালি কৰিম কাম আৰু হেইটো হল অফ ৰোডিং And I find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set the rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again. এবাৰ ফার্স্ট টাইম ট্রাই কৰিম অফ ৰোডিংৰ কাৰণে এবাৰ লাইফত ফার্স্ট অকমান ভয় লাগিছে চাও কেনেকুৱা হয় আহক হৈ যাব কাট কৰিলে কোনটো মোৰ লগত আছে আছে এই তো জিমনি এখন শুটত আহিছে জিমনি গাড়ীখন জিমনি ফাইনালি মই অফ ৰোডিং কৰিলো ভয় বিৰাট লাগিছিল বাট যেতিয়া সাকসেসফুলি হৈ গল ইজিলি হৈ গল তো বহুত ভাল লাগিছে এটা এচিভমেন্ট যেন লাগিছে মাজে মাজে এনেকুৱা এডভেঞ্চাৰ কৰিব লাগে আৰু এনেকুৱা এডভেঞ্চাৰ কৰি আৰু বহুত মজা লাগে আৰু মই এনথুজিয়াষ্টিক মানুহ আৰু মই আৰু বেছি ভাল পাওঁ থ্যাংক ইউ আৰু চাও কিমান কেনেকুৱা অফ ৰোডিং কৰে কেনেকুৱা কি চলে Guys, this is Northeast Jimny Club and this program is sponsored by Podar Karwal. Join to Northeast Jimny Club and show your passion towards the Jimny. All the very best to all the participants and let's see what's going on and what's coming on and further. Thank you all. Hello guys, এইটো ট্ৰেকত আমি বহুত ধুনিয়াকৈ কৰিলো আটাই বিলাকে সাকসেসফুলি ট্ৰেক কৰিলে আৰু এতিয়া নেক্সট কমন আৰু ডিফিকাল্ট ট্ৰেকলৈ যাম চাও ৰাজদীপ দা আমাৰ লগত আছে ৰাজদীপ দাইটো একদম স্মুথলি চলাইছে মোৰ অকমান সেকেন্ড টাইম দিগদাৰি হল এতিয়া নেক্সট টাইম মই ৰাজদীপ দাত কৰি বেটাৰ চলাম লেটস সি কোনে বেটাৰ চলাম অল দ্য বেষ্ট থ্যাংক ইউ Jimny's off-road ability কথা ক'বলৈ হলে Jimny is built on leather frame chassis আৰু ইয়াৰ key element হ'ল Suzuki All Grip Pro hardware. Simply ক'বলৈ হলে 4-wheel drive
উইথ লো ৰেঞ্জ, যাৰ ফলত জিমনিখন অফ ৰোডৰ কাৰণে পাৰফেক্ট ভেহিকল হৈ পৰে আৰু যিকোনো অবষ্টিকেলেই নাথাকক, যেনেকুৱা ৰাস্তাই নহওক, জিমনিখন ইজিলি ওলাই যায়। Sir, 4L 1 number. 4L आवाज 1 नंबर सही है। Do we have wild animals also here? Elephants. Only elephants. Leopards. V2. Good cutting sir, rasta ko. রাস্তা বনাই আছে। ভাল বনাইছে কিন্তু ই। বহলকে কাটি আহক অলপ। Just crossing the rock. চাওক আমি ৰেলীত গৈ আছোঁ, আটাইবিলাক একদম পাহাৰৰ ওপৰত। আমি এটা পাহাৰৰ বহুত ওপৰত আছোঁ, একদম এডভেঞ্চাৰ কৰি একদম অফ ৰোডিং কৰি আহিছোঁ। এইটো মেঘালয়ত হয়, অসমৰ পৰা অকণমান আগত। আৰু ইমান দূৰ মানে গাড়ীৰ ভিতৰত আহি আছোঁ, ময়ো নাজানো এইখিনি একজেক্টলি কি হয়, কিন্তু সকলোৱে কৈ আছে এইখিনি মেঘালয় হয়। আৰু গুগল মেপেও বুজি পোৱা নাই এইখিনি কি হয় একচুৱেলি। আমি ট্ৰাই কৰিছিলোঁ গুগল মেপত ট্ৰেক কৰিবৰ কাৰণে, আৰু চাওঁ আকৌ কিমান দূৰ কেনেকৈ কি কৰিব পাৰোঁ। কিন্তু মানে মোৰ মাজতে বহুত ভয় লাগিছিল, কিন্তু আমাৰ ৰাজীৱ দাই বিন্দাছ চলাই লৈ গুচি গ'ল। এয়া আমি জংঘলৰ মাজত ফচিছোঁ। আগত ৰাস্তাত ব্লক হৈ গৈছে, কাৰণ গছ পৰি আছে ৰাস্তাত। এনেও ৰাস্তা নায়েই ইয়াতে, একেবাৰে নেৰো কিবাকৈ আহিছোঁ, অফ ৰোডিং হয় টোটেলি। তাৰে মাজত আমাৰ ৰাস্তা মানে ব্লক হৈ গৈছে, অকণমান চিৰিয়াছ ইছ্যু হৈছে। চাওঁ কেনেকৈ আমি গছ চছবিলাক গুচাব পাৰোঁ, গুচাই কেনে আগুৱাই যাম। ইয়াতে আটাইবিলাকে লাগি আছে, লাগি গছডাল এটা চাইডে কাটি আছে আৰু এটা চাইডে গাড়ীখনত ট' কৰি বেক কৰি উলিয়াই আছে, ৰাস্তাটো ক্লিয়াৰ কৰি আছে। একচুৱেলি এডাল গছ নহয়, 3-4ডালমান গছ আছে। একেবাৰে একচুৱেলি ৰাস্তাই নাই ইয়াতে, তাতে ক্লিয়াৰ কৰি যাব লাগিব, নহ'লে ইয়াতে ষ্টাক হৈ যাব লাগিব। কাৰণ বেক কৰিও যাব নোৱাৰোঁ গাড়ীখন, গাড়ী বেক কৰাৰ কোনো স্ক'প নাই ইয়াতে। স্পটটো য'ত গছ পৰি আছে, ৰাস্তা নাই ইয়াৰ আগত। ইয়াৰ পৰা কেনেকৈ ওলাই যাওঁ, কাৰণ একদম জংঘলৰ মাজত আমি আটাইখন গাড়ী ফচি আছোঁ। চাওক কোনো যাব ৰাস্তা নাই, এডভেঞ্চাৰ কৰিব আহি ইমান ফচিম। আমি ট্ৰাই কৰিম যে গাড়ী ট' কৰি এইখিনি গছ গুচাব চেষ্টা কৰিম। এইবিলাকে ট্ৰাই কৰি আছে। ছিঙিল নেকি? ছিঙিলে ৰাজীৱ দা এনেকৈ গাড়ী চব ষ্টাক হৈ পৰি আছে, ৰাস্তা ব্লক। আমাৰ ৰাজীৱ দাই গাড়ী চলাই আছে। ৰাজীৱ দাই টেনশ্যন হৈছে চাগে, কেনেকৈ ওলাম। ৰাজীৱ দাই কি কয়? চব আহি গৈছে, মানুহবিলাক আহি গৈছে, গছ পৰি আছিল, গছ কাটিব মানুহবিলাক আহি গৈছে, এতিয়া গছ কাটি আছে। গছ কাটা আনাদাৰ 10-15 মিনিটছত আমি ওলাই যাব পাৰিম চবে। একো নহয়, চবে গিয়াৰ আপ হৈ থাকক। বঢ়িয়া এডভেঞ্চাৰাছ ৰেলী হয় এইটো, ভালকৈ চলাব চবে। ছেফ ড্ৰাইভ, থেংক ইউ। দাদাই গছ কাটি
ৰাস্তাটো ক্লিয়াৰ কৰি আছে এই ৰাস্তাটো কিছু 50% 60% ক্লিয়াৰ হৈ গ'ল এতিয়া এই দুডাল গছ কাটি দিলে আমাৰ ক্লিয়াৰ হৈ যাব মোৰটো ভয় লাগিছিল যে ৰাস্তা আজি ব্লক হৈ গ'ল আমি ওলাম কেনেকৈ ফাইনেলি এই দাদাহঁত ভগৱানৰ নিচিনা আহি আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰিলে তেওঁলোকো এইখিনি সময়তে আহিছিলে আৰু আমিও এইখিনি সময়তে ফচিছিলোঁ তেওঁলোকৰ মানে সহায়ৰ কাৰণে ৰাস্তাটো বহুতখিনি ক্লিয়াৰ হ'ল আৰু আমি গাড়ীটো মানে টো কৰি অকণমান টানি ক্লিয়াৰ কৰিছোঁ ডাঙৰ তিনিটা আছে বাছ এইটো দাবিলাকো তেনেকুৱা ন বিৰাট ধাৰ চাব বলটো কেনেকুৱা যাব আমি গৰম নাপাওঁ অলপ মাৰি দিম জিমনি অ'নাৰ ইয়াতে ৱেইট কৰি আছে ৰাস্তাত ফচি আছে পিছপিনে আকৌ আমাৰ গাড়ী আছে চববিলাক প্ৰথমতেতো সকলোৱে টেনশ্যনে পাইছিলে যে ৰাস্তাটো যদি নহয় গছ এনেকৈ পৰি আছে কেনেকৈ আমি যাম পিছে ফাইনেলি উপায় হ'ল টো কৰি কিছু গুচালোঁ আৰু এতিয়া অকণমান কাটি ডাঙৰ গছৰ গুৰখিনি কাটি দিলে ক্লিয়াৰ হৈ যাব 10 মিনিটছত ক্লিয়াৰ হৈ যাব পূৰা हेलो कैसा लग रहा है सबको बहुत बढ़िया চাওক ৰাস্তাত চববিলাক গাড়ী ৱেইট কৰি আছে ৰাস্তা ক্লিয়াৰ হোৱাৰ কাৰণে এতিয়া ক্লিয়াৰ হ'লে আমি আটাইবিলাক ওলাই যাব পাৰিম এই কাটি আছে লোকেল মানুহ আহিছিল অকণমান দূৰৰ তেওঁলোকে ৰাতিয়ে খবৰ পাইছে হেনো ৰাস্তাত গছ পৰা বুলি কিন্তু অহা নাছিল দূৰ হয় কাৰণে এতিয়া অলমষ্ট খুলি যাব আৰু Today for the Jimny off-roading today and we have just come to the location now and it's a lovely location and the articulates are amazing and we are going to drive it. आपको ये वीडियो जब देखेंगे तो आपको ये पता चलेगा कि जिमनी क्या परफॉर्म करते हैं और जिमनी का परफॉर्मेंस देख के आपको लगेगा कि आज ही जाके खरीद लो जिमनी खरीदने के लिए आइए पोद्दार कार पर कॉकपिट sending the 7th car এতিয়া আমাৰ ৰাস্তা ক্লিয়াৰ হৈ গ'ল আৰু এনেকুৱা এডভেঞ্চাৰ কৰিলোঁ মানে আমাৰ ধীৰাজ দা আছে ধীৰাজ দা আমাৰ গোটেই ইভেণ্টটো অৰ্গেনাইজাৰ হয় অৰ্গেনাইজ কৰিছে মোৰ ছিনিয়ৰ অফিচৰ ৰাজীৱ দা এনে দুৰ্গম ৰাস্তাত আপুনি গাড়ী চলালে আজি ইমান বেছি এডভেঞ্চাৰ আৰু অফ ৰোডিং কেনেকুৱা ফিল হৈছে আপোনাৰ বহুত ভাল ফিল হৈছে চলাই বহুত বস্তু গম পালোঁ এই গাড়ীখনৰ বিষয়ে হিল ডিসেন্ট কন্ট্রোল কেনেকৈ কাম কৰে কেনেকৈ কেতিয়া কোনটো গিয়াৰ লগাব লাগে 4H লগাব লাগে 4L লগাব লাগে কেতিয়া আমি 2L চলাব পাৰোঁ গাড়ীখন সবখিনি কথা গম পালোঁ যিমান ক্লাইম কৰিব লাগে ক্লিপ এজত কেনেকৈ ক্লাইম কৰিব পাৰি কি লগাই কেনেকৈ এক্সেলাৰেশ্যন কৰিব লাগে সেইবোৰ কথা গম পালোঁ বহুত ভাল লাগিল আজি কৰি আৰু থেংক ইউ টু ধীৰাজ যে এইটো ইভেণ্টটো পাতিছে আৰু হেৰি কৰিছে আমাক চবকে মাতিছে ভাল লাগিল আপুনিতো বেলেগ এইটো সেগমেন্টৰ বেলেগ এনেকুৱা গাড়ী আকৌ চলাইছে মই নাম মেনশ্যন নকৰোঁ কিন্তু সেইবিলাক গাড়ীত আপুনি ৰাইড কোৱালিটি আৰু ইয়াৰে ৰাইড কোৱালিটিৰ মাজত কিবা ডিফাৰেঞ্চ পাইছে নেকি মাৰুতি বুলি অকণমান বেয়া টাইপ বা কিবা এনেকুৱা পাইছে নেকি তেনেকুৱাতো একো পোৱা নাই চবে কৈ আছিলে বহুত কথা বিভিন্ন কোম্পানীজে তেনেকুৱা একো নাই যিখিনি চলাই পাইছোঁ মষ্ট কমফৰ্টেবলে হয় আৰু বহুত ভাল হয় চলাবলৈ আৰু হিলি টেৰিয়ানত যিমানখিনি মই গাড়ীখন চলালোঁ ইজ কমফৰ্টেবল আৰু যিমানখিনি পাৱাৰ টৰ্ক লাগে এখন জেনেৰেল গাড়ীত সেইখিনি যথেষ্ট আছে এই গাড়ীখনত থেংক ইউ ছ' মাছ ৰাজীৱ দা আৰু আমাৰ আজি মানে এনেকৈ অফ ৰোডিং কৰা মোৰো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হয় খুবেই ভাল লাগিল থেংক ইউ ছ' মাছ বলক আৰু কিমান আৰু আছে এনেকুৱা বেয়া ৰাস্তা আমিও নাজানো ফাৰ্ষ্ট টাইম ট্ৰাই কৰোঁ কমপ্লিট শেষ কৰি উঠি আকৌ আমি আহি আছোঁ স্মকি এফেক্ট থৈ দিওঁ নেকি আহি যাই খোজকাঢ়ি দেখে ফাইনেলি আমাৰ দিনটোৰ এডভেঞ্চাৰ শেষ হ'ল আমি অফ ৰোডিং শেষ কৰিলোঁ আৰু এতিয়া আমি ফিনিছ কৰি পদ্দাৰ কাৰ ৱৰ্ল্ডৰ নেক্সট শ্ব'ৰুমলৈকে আহিলোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আৰু এই এডভেঞ্চাৰবিলাক কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব আৰু
আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব চাওক আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলে বা ছাবস্ক্ৰাইব কৰিলে কোনো লছ নহয় কিন্তু মোৰ বহুত লাভ হয় ভিডিঅ' এটা বনোৱাত বহুত কষ্ট হয় চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ